ফেচবুকত ভাইৰেল হোৱাৰ আশাত স্বামীৰ ভয়ংকৰ কাণ্ড পত্নীৰ সৈতে প্ৰস্তুত কৰিলে অশ্লীল ভিডিঅ' সেই ভিডিঅ' আপলোড কৰিলে ফেচবুক ইনষ্টাগ্ৰামত ছায়া মোৰ লগত বিয়া অশ্লীল ভিডিঅ' কৰে কৰাৰ পৰত যে মইতো এইবিলাক নিচাৰ আছে মই কিছু গম পোৱা নাই ভিডিঅ' মানে একেবাৰে নীলা ছবিৰ নিচিনা এজন স্বামী তথা মেইন হিৰো নাম ফৰিদুল অশ্লীল অভিনেতা ফৰিদুলৰ ঘৰ কোকৰাঝাৰৰ পৰ্বতজোৰাৰ খৰখৰী গাঁৱত নিজৰ প্ৰেমিকাৰ সৈতে 2 বছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল লম্পট ফৰিদুল সিমানলৈ সকলো ঠিকেই আছিল কিন্তু তাৰ মাজতেই যেন ফেচবুক ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ হেঁপাহ জাগে লম্পট ফৰিদুলৰ সেয়েহে এদিন নিশা প্ৰথমে মাজাৰ বটলত কিবা মিহলাই খুৱাই পত্নীক আৰু তাৰ পিছত কানি কাপোৰ নোহোৱাকৈ পত্নীৰ সৈতে প্ৰস্তুত কৰে ভিডিঅ' পৰৱৰ্তী সময়ত প্ৰিন্স ফৰিদুল নামৰ এই ফেচবুক একাউণ্টত ভিডিঅ'সমূহ আপলোড কৰে স্বামীৰ এই কুকাণ্ডৰ কথা পত্নীয়ে গমেই পোৱা নাছিল পিছত ফেচবুকত নিজৰ ভিডিঅ' দেখি হাহাকাৰ লাগে পত্নীৰ যেদিন মোক মানে এটা মাজাৰ বোতল আনে মাজাৰ বোতলৰ লগত কিবা একটা টেবলেট মিশায়া মোৰ লগত বিয়া অশ্লীল ভিডিঅ' কৰে কৰাৰ পৰত যে মইতো এইবিলাক নিচাৰ আছে মই কিছু গম পোৱা নাই আৰু এইবিলাক ভিডিঅ' কৰি তাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দি আছে তাৰপিছত কি হয় পিছত এইবিলাক ভিডিঅ' মই ফেচবুক খোলাৰ লগে লগে এইবিলাক ভিডিঅ' আহে ইনষ্টাগ্ৰামত তাই ভিডিঅ' চাৰে এইবিলাক মোৰ মানুহৰ ওচৰত মই মুখ দেখাব নোৱাৰোঁ এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছত স্বামীৰ বিৰুদ্ধে কাজিগাঁও থানাৰ অন্তৰ্গত ৰূপসী আৰক্ষী চকীত 8 ফেব্ৰুৱাৰীত এজাহাৰ দাখিল কৰে এইগৰাকী পত্নীয়ে কিন্তু বিষয়টো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 8 ফেব্ৰুৱাৰীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে পঞ্জীয়ন কৰা নাই গোচৰ উপায়ন্তৰ হৈ পত্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলে বিচাৰিছে সংবাদ মাধ্যমৰ সহায় এতিয়া মই উপায় নাপায় ৰূপসী থানাত এটা কেছ দাখিল কৰোঁ যে বাইদেউ কোনো গুৰুত্ব লিয়া নাই প্ৰথমতে বাইদেউ কেছ লোৱাই নাই তাৰপিছত বাইদেউক মই মানুহ লৈ যাম তাৰপিছত বাইদেউ কেছটো লোৱাৰ পৰত যে আজি মই 8 তাৰিখে কেছ দিছোঁ আজি 14 তাৰিখ আজিলৈকে বাইদেউ আসামীক ধৰিব পৰা নাই গতিকে মই আইনৰ ওচৰত এইটো দাখিল কৰিছোঁ যে এইটো ল'ৰাৰ উচিত শাস্তি মোক লাগে মই হিমান্ত মামাক কৈ আছোঁ যে মামা এইটো ল'ৰাৰ মোক উচিত শাস্তি দিব লাগে এতিয়া প্ৰশ্ন হয় আধুনিক মানৱ আৰু কিমান তললৈ যাব এজন স্বামীয়ে নিজৰ পত্নীৰ সৈতে এনে কুকাণ্ড সংঘটিত কৰা কাণ্ডক এতিয়া লজ্জানত কৰিছে সকলোকে তামাৰ হাতৰ পৰা ৰেজাউল কৰিম পাধানী অসম লাইভ 24